মাইনৰিটি অঞ্চলবিলাকত আমাৰ মহিলাসকল কিন্তু অলপ মানে সুৰক্ষাৰ দৃষ্টিত কিন্তু কষ্ট পাই আছে। মই এইবাৰ বিধায়ক হোৱাৰ পিছত বহুত কেছেছ আহিছে যে তেওঁলোকৰ এটা কমপ্লেইন যে তেওঁলোকে মাইনৰিটি অঞ্চলবিলাকত পৰা ট্ৰান্সফাৰ ল'ব বিচাৰিছে। হোজাই জিলাৰ কথাখিনি আহিছে। প্ৰথমতে মই মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিওঁ যে যোৱাবাৰো তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিলে, এইবাৰো আকৌ হৈছে যেতিয়া নিশ্চয় তেওঁ ভাল কাম কৰি আছে। কিন্তু এটা ডাঙৰ কথা হ'ল কি ৰেচনেলাইজেশ্যন, টিচাৰ্ছ এপইণ্টমেণ্ট, টিচাৰ্ছ ট্ৰান্সফাৰৰ কথাত যেতিয়া আহে দেখা যায় যে মাইনৰিটি অঞ্চলবিলাকত আমাৰ মহিলাসকল কিন্তু অলপ মানে সুৰক্ষাৰ দৃষ্টিত কিন্তু কষ্ট পাই আছে। মই এইবাৰ বিধায়ক হোৱাৰ পিছত বহুত কেছেছ আহিছে যে তেওঁলোকৰ এটা কমপ্লেইন যে তেওঁলোকে মাইনৰিটি অঞ্চলবিলাকত পৰা ট্ৰান্সফাৰ ল'ব বিচাৰিছে। যোৱাকালি উদালি অঞ্চলত এটেম্প টু ৰেপ এটা হৈছে, কমপ্লেইন দিছে, আৰু এই ধৰণৰ কেছবিলাক যেতিয়া আহে তেতিয়া মন্ত্ৰী মহোদয় কেনেকৈ তেওঁলোকক ছিকিউৰিটিৰ ক্ষেত্ৰত বা কেনেকৈ ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব সেইখিনি আমি জানিব বিচাৰিছোঁ।